আগবাঢ়ি আহিছে হাতীৰ জাক জুম বান্ধি জুম পাতি আচলতে এই মৰঙী মৌজাৰ চেঁচাবিল মহখুটি এই বৃহৎ অঞ্চলটোত যোৱা কিছুদিন ধৰি এটা বৃহৎ হাতীৰ জাকে এনেধৰণে বিচৰণ কৰি ফুৰিছে। এই মুহূৰ্তত খুব এটা সুন্দৰ দৃশ্য দৰ্শকক দেখুৱাব বিচাৰিছোঁ। শাৰী পাতি গজৰাজ এনেধৰণে আগবাঢ়ি আহিছে আৰু আমি পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ। লগত বহুকেইটা পোৱালি বৃহৎ অঞ্চলটোত যোৱা কিছুদিন ধৰি বিচৰণ কৰি ফুৰিছে খাদ্যৰ সন্ধানতে হাতীৰ জাকটোৱে, আৰু আমি পোনপটীয়াকৈ দেখুৱাইছোঁ কি ধৰণে ধেমালি কৰি আচলতে হাতীৰ জাকটো এনেধৰণে আগবাঢ়িছে। দৰ্শকক পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত এটা বৃহৎ বন্যহস্তীৰ জাক, লগত বহুকেইটা পোৱালি আমি দেখা পাইছোঁ। বৃহৎ হাতীৰ জাক আমি পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিছোঁ। এটা দুটা নহয়, প্ৰায় 20ৰ পৰা 40টা হাতী এই জাকটোত আছে। আৰু নিশা মানুহৰ বাৰীৰ কাষেৰে এই হাতীৰ জাকটো পাৰ হৈ সমীপৰ যি চাহ বাগিচা, সেই চাহ বাগিচাত প্ৰৱেশ কৰে। এটা দুটা নহয়, বৃহৎ বন্যহস্তীৰ জাক কি ধৰণে আগবাঢ়িছে মানুহৰ বাৰীৰ কাষেৰে, আৰু প্ৰকাণ্ড হাতীৰ লগতে নিচেই পোৱালি হাতীও আমি জাকটোত দেখা পাইছোঁ। আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এনেধৰণে আগবাঢ়ি আহিছে হাতীৰ জাক জুম বান্ধি জুম পাতি আচলতে দেখুৱাইছোঁ পোনপটীয়াকৈ দৰ্শকক। আৰু আমি এঘৰ ব্যক্তিৰ চোতালত আছোঁ আৰু চোতালৰ পৰা সেই ভিজুৱেল সংগ্ৰহৰ কাৰণে চেষ্টা কৰিছোঁ। এটা দুটা নহয়, কেইবাটাও হাতী আৰু শাৰী পাতি জুম বান্ধি এনেধৰণে আগবাঢ়িছে। লগত পোৱালিও আছে, দঁতাল হাতী আমি দেখা পাইছোঁ। এনেধৰণে মানুহৰ বাৰীৰে সেই হাতীৰ জাকটো পাৰ হৈ গৈছে, আৰু গাঁৱৰ যি পথ, সেই পথ পাৰ হৈ চাহ বাগিচাত প্ৰৱেশ কৰিব। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ সেই দৃশ্য। আৰু এটা হাতী আমি দেখা পাইছোঁ এই মুহূৰ্তত, যে হাতী আমি দেখুৱাইছোঁ পোনপটীয়াকৈ হাতীৰ জাকটো মানুহৰ বাৰীৰ কাষত কি ধৰণে আশ্ৰয় লৈ আছে। মানুহৰ বাৰীৰ কাষেৰে আৰু গাঁৱৰ পথেৰে এনেধৰণে চাহ বাগিচালৈ ৰাওনা হৈছে। পুৱাই আজি আৰু ওৰে নিশা উজাগৰে পাৰ কৰিছে এই বৃহৎ অঞ্চলৰ ৰাইজে। ইয়াত খেতিপথাৰ কৰিবলৈ মানুহে বাদ দিলে, এৰি দিছে আচলতে। আৰু আমি দেখুৱাইছোঁ পিছফালে এটা প্ৰকাণ্ড হাতী মানুহৰ বাৰীৰ কাষেৰে, পুনৰ কৈছোঁ এই হাতীৰ জাকটো যেতিয়া বাৰীৰ কাষেৰে পাৰ হৈ যায় তেতিয়া মানুহ আতংকিত হৈ থাকে। মানুহে যিকোনো মুহূৰ্তত আচলতে যিকোনো ঘটনা সংঘটিত হোৱাৰ আশংকাত ভয়ভীত হৈ থাকে। এয়া সুৰ দাঙি এনেধৰণে মানুহৰ বাৰীৰ কাষেৰে, মই পুনৰ কৈছোঁ, চেঁচাবিল মহখুটিৰ পৰা দেখুৱাইছোঁ পোনপটীয়াকৈ। গাঁৱৰ পথত এনেধৰণে প্ৰকাণ্ড হাতীৰ আশ্ৰয়, আৰু এটা দুটা নহয়, 20ৰ পৰা 40টা হাতী এই জাকটোত আছে। আমি সেই দৃশ্য দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু হাতীৰ জাকটো যেতিয়া পাৰ হৈ যায় সেই সময়ত আচলতে ইয়াৰ মানুহৰ অৱস্থা অতি আচলতে তেওঁলোক ভয়ত শংকিত হৈ থাকে, আতংকিত হৈ পৰে। পোনপটীয়াকৈ সেই দৃশ্য দেখুৱাইছোঁ। আৰু কিছু কথা জানিম দাদা, কথাও পাতি থাকিম, আৰু সেই দৃশ্য দুটা হাতীয়ে কি ধৰণে ধেমালি কৰিছে আমি দেখুৱাইছোঁ। চাহ পুলি ভাঙিছে এই মুহূৰ্তত তাৰপিছত, আৰু এটা হাতীৰ কপালত দেখা পাইছোঁ আমি এটা প্ৰকাণ্ড ঘাঁহ সদৃশ নমুনা। কি ধৰণে এনেকৈ
বাৰীৰ কাষেৰে চাহ বাগিচাত আশ্ৰয় লৈছে। আপোনাৰ কথা পৰা জানিম এনেধৰণে আপোনালোক সদায় শংকিত হৈ থাকিব লাগে। হয়, আমি সদায় মানে ডেইলি আৰু আজি গধূলি তাত গ'ল আৰু ৰাতিপুৱা ইয়াত আহিব। দুটা জেগাত চাহ খাই আমাৰ ইয়াত আৰু ইয়াত দেখা গৈছে যে মানুহে খেতিপথাৰ কৰিবলৈ এৰি দিছে। এৰি দিছে। এতিয়া 6-4 বছৰমান হৈ গ'ল এৰি দিছে খেতি কৰি। যেতিয়া আপোনালোকৰ ঘৰৰ কাষেদি সদায় এনেকৈ চোতালৰ আপোনালোকৰ চোতালেদিয়ে পাৰ হৈ যায়, সদায় ডেইলি পাৰ হৈ যায়। এই ক্ষেত্ৰত দেখা গৈছে যে বন বিভাগে যি ধৰণে ইয়াত আচলতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইয়াত টঙিঘৰেই হওক বন বিভাগে বা তেওঁলোকে মানুহক নিৰাপত্তা দিব লাগে, সেই তেনেকুৱাকৈ দিয়েনে? নাই, এতিয়ালৈকে আমি একো নিৰাপত্তা পোৱা নাই বন বিভাগৰ। ৰাইজ সমস্যাৰ সন্মুখীন হয়, কাৰণ এই লোকসকলক বনৰীয়া হাতীৰ পৰা নিৰাপত্তা নিদিলে এওঁলোক আচলতে উজাগৰে পাৰ কৰে নিশা, আতংকিত হৈ থাকে। কোন মুহূৰ্তত কি ঘটনা সংঘটিত হ'ব তাৰ কোনো আশংকা নোহোৱা হয়। গতিকে নিৰাপত্তাহীনতাত ভোগে এই গাঁৱৰ ৰাইজ। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ প্ৰকল্প কৰিছোঁ। এইটা গাখীৰ খোৱাব বিচাৰিছে, গাখীৰ হেৰিটো কি হ'ব মোবাইলটো